हेलो फ्रेंड्स, वेलकम टू माई चेनेल माइनापरी ब्लग्स। আৰু এইটো মোৰ সেকেন্ড ব্লগছ হয়। মই ফাৰ্ষ্ট ব্লগ সিদিনাখন আপলোড কৰিছিলোঁ, আপোনালোকৰ পৰা ভালেই ছাপোৰ্ট পাইছোঁ, ভাল লাগিছে। আৰু এইটো মই সেকেন্ডবাৰ কৰিছোঁ ব্লগ, মোৰ ঘৰতে কৰিছোঁ। এইটো ব্লগতো আপোনালোকে আশা কৰিছোঁ ছাপোৰ্ট কৰিব আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মই আছোঁ বৰ্তমান মোৰ মাৰ ঘৰত। মাৰ ঘৰটো মোৰ হৈছে অসমৰ নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ আঞ্জুপানী জিপিৰ 2 নং নপানী গাঁৱত, মানে পাহাৰীয়া অঞ্চলৰ হয়। মই মোৰ ঘৰত মানে মানুহজনৰ ঘৰত যাম 4-5 দিন পিছত। তেতিয়া মই তাৰ ব্লগছবোৰ বনাম, তেতিয়া আপোনালোকে তাৰ ব্লগছবোৰ পাই থাকিব। ইয়াত মই আপোনালোকক দেখাম আজি। এইটো চাওক, বিভিন্ন ধৰণৰ পুলি দেখা পাব। ফুলৰ আছে, বেলেগ আৰু বহুত ভেৰাইটি আছে। এই পুলিবোৰ মোৰ ভাইটিয়ে বনোৱা, বহুত আছে, মানে ঘৰতো আছে। এখন মোৰ মাৰ ঘৰখন হয়। আৰু এই পুলিবোৰ সি নিজে মাটি গোবৰ লগত দি পেকেটিং কৰিছে মোৰ ভাইটি। মই এইবোৰ চাওক, বস্তাত আছে তামোল, মানে গজালি ওলোৱা তামোল। এইবোৰ উজনি অসমৰ পৰা আহিছে, মানে বোকাখাট, অৰুণাচল সেইবোৰ অঞ্চলৰ পৰা। এইটো সি পেকেটিং কৰি আছে ইয়াতে বহি, আপোনালোকে চাব। মই নেক্সট ভিডিঅ'ত দেখাম এইবোৰ কেনেকৈ কি কৰে। এইবোৰ হৈছে গজালি ওলোৱা তামোলৰ হেৰি। তাৰপাছত আপোনালোকক আৰু পিছফালে অকণ দেখাওঁ। এইটো চাব, পিছপিনে আছে আৰু বহুত পুলি আছে, আৰু কিবা আৰু আছিলে ঢেৰ, কিছুমান বিক্ৰী হ'ল মানে এইকেইদিনত, আৰু এতিয়া আকৌ নতুন বনাব। এইবোৰ হৈছে আগৰৰ পুলিবোৰ। সেইপিনে আছে ফুলৰ কিবা কিবি, এইবোৰ নাম চাম চব লাহে লাহে গম পাব আপোনালোকে, মই দি থাকিম। ৰেডলিনা, তাৰপাছত ফৰগেট মিনাৰ, এইবোৰ হৈছে বিভিন্ন ধৰণৰ পুলিৰ নাম। গতিকে আপোনালোকক আৰু বিভিন্ন ধৰণৰ ব্লগছ দেখাম, নাৰ্চাৰী ব্লগছো দেখাম। কোনটো পুলি ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, কি নাম, বাহিৰৰ দেশৰ কি কামত আহে, চব সকলোবোৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব, সকলোৱে ভালে থাকিব। আজিৰ কাৰণে থেংক ইউ, বাই বাই।